অভিলাষী আঁচনি এই অভিলাষী আঁচনি কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে এক নতুন ইন্ধন অতি শীঘ্ৰেই বজাৰত আহিব অতি শীঘ্ৰেই ব্যৱহাৰযোগ্য কৰি তোলা হ'ব এই নতুন ইন্ধন যি নতুন ইন্ধনৰ নাম হৈছে E85 অৰ্থাৎ 85% ইথানল যুক্ত পেট্ৰল ইতিমধ্যে বজাৰত মুকলি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অচিৰেই বজাৰলৈ আহিব এই নতুন ইন্ধন প্ৰায় 2 বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব এই নতুন পৰিকল্পনা বা নতুন ব্যৱস্থা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইথানলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে মধ্যপ্ৰাচ্যৰ মহা সংকটৰ পৰিপ্ৰেক্ষিতত দেশজুৰি তেলৰ সংকটৰ চৰ্চা চলি আছে বা সমগ্ৰ বিশ্বজুৰি ইন্ধনৰ মূল্য বৃদ্ধি পাইছে আৰু এনে পৰিপ্ৰেক্ষিতত এতিয়া ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যব্যৱস্থা এতিয়া অতি শীঘ্ৰেই বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সময়ে সময়ে কৈ আহিছে ইথানলযুক্ত পেট্ৰলৰ কথা সম্পূৰ্ণ 100% ইথানলৰ ওপৰত কাম কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰস্তুতি চলাই আছে কেৱল 85% নহয় এই 85% কেনেদৰে সেম পাৰ্চেন্ট অৰ্থাৎ 100% লৈ আনিব পাৰি 100% ইথানলেৰে বাহন কেনেদৰে চলাব পাৰি সমগ্ৰ দেশজুৰি ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত কাম আগবঢ়াই নিছে আৰু এই ক্ষেত্ৰত E85 অৰ্থাৎ 85% ইথানলযুক্ত পেট্ৰল মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এক খচৰা প্ৰস্তুত কৰিছে যি খচৰাত কোৱা হৈছে যে এতিয়াৰে পৰা সকলো বাহনৰ ইন্ধনত 85% ইথানল থাকিব আৰু লগতে 15% গেছলিন থাকিব 85% ইথানল আৰু 15% গেছলিন মিশ্ৰণ কৰা হ'ব আৰু যি নতুন ইন্ধনৰ নাম দিয়া হৈছে E85 ইতিমধ্যে যিসমূহ তেলৰ কোম্পানী আছে দেশৰ চৰকাৰী বা বেচৰকাৰী তেলৰ কোম্পানীসমূহ এই তেলৰ কোম্পানীসমূহৰ লৈও এই খচৰা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু তেলৰ কোম্পানীসমূহেও কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে কেৱল ইমানেই নহয় আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব যে এই E85 যুক্ত পেট্ৰল আপোনাৰ বাহনখনৰ ইঞ্জিনৰ বাবে কিমান গ্ৰহণযোগ্য হ'ব আপোনাৰ বাহনৰ ইঞ্জিনত প্ৰয়োগ কৰিব পৰা হ'বনে নহয় বৰ্তমান আপুনি চলাই থকা এই বাহনসমূহ যেনেকি 2023 বৰ্ষৰ পিছৰ যিসমূহ নতুন বাহন আছে সেই বাহনসমূহত বৰ্তমান E20 যুক্ত পেট্ৰল ব্যৱহাৰ কৰা হৈছে গতিকে তেনেস্থলত এইসমূহ ইঞ্জিনৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি কেন্দ্ৰীয় চৰকাৰে কেইবাটাও স্পষ্টীকৰণত সেই তথ্য প্ৰকাশ কৰিছে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আছে এই বিষয়টোক লৈ এটা বিতৰ্ক চলি আছিল এটা চৰ্চা চলি আছিল যে E20 যুক্ত পেট্ৰল ইঞ্জিনৰ ক্ষতিকাৰক হ'ব পাৰে নেকি আপোনাৰ বাহনখনৰ ইঞ্জিনৰ ক্ষতি কৰি আছে নেকি মাইলেজৰ ক্ষেত্ৰত পাৰফৰমেন্সৰ ক্ষেত্ৰত কিবা বাধাগ্ৰস্ত হৈছে নেকি এনে ধৰণৰ বিষয়ক লৈ কিন্তু সম্পৰীক্ষা চলি আছে বিভিন্ন ধৰণৰ অধ্যয়ন চলি আছে গৱেষণা চলি আছে তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিছে যে E20 যুক্ত পেট্ৰল ইথানলে আপোনাৰ বাহনৰ কোনো ক্ষতি নকৰে কিন্তু তেনেস্থলত এতিয়া প্ৰসংগ আহিল E85 যুক্ত অৰ্থাৎ পেট্ৰলত 85% ইথানলৰ মিশ্ৰণে আপোনাৰ ইঞ্জিনৰ বাবে কিমান ফলপ্ৰসূ হ'ব বা আপোনাৰ ইঞ্জিনৰ বাবে প্ৰয়োগ কৰিব পৰা যাব নে নাযাব আপোনাৰ ইঞ্জিনত চলিব নে নাই এই নতুন ইন্ধন এনেসমূহ বিষয় চৰ্চাৰ কেন্দ্ৰ কিন্তু তাৰ মাজতে কোৱা হৈছে যে হয় E85 যুক্ত পেট্ৰল বৰ্তমান আপুনি চলাই থকা বাহনখনৰ বাবে প্ৰযোজ্য নহ'ব বা আপুনি সেই ইঞ্জিনত বা আপোনাৰ গাড়ীখনত আপুনি সেই পেট্ৰল ব্যৱহাৰ কৰিব নোৱাৰিব আৰু যাক লৈ নেকি কেন্দ্ৰীয় চৰকাৰে গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতেও ইতিমধ্যে আলোচনাত মিলিত হৈছে আৰু খবৰ আহিছে যে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহেও ইতিমধ্যে সহমত প্ৰকাশ কৰিছে এই E85 যুক্ত ইথানল প্ৰয়োগৰ ক্ষেত্ৰত আৰু যাৰ বাবে গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহেও সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি নতুন যিসমূহ প্ৰডাকশ্যন হ'ব তাত এই E85ৰ সাপোৰ্ট কৰা ইঞ্জিন প্ৰস্তুত কৰাৰ বাবেও সহমত প্ৰকাশ কৰাৰ কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে গাড়ী নিৰ্মাতা কোম্পানীসমূহৰ সৈতেও চৰকাৰৰ আলোচনাত এই সন্দৰ্ভত এটা ইতিবাচক আলোচনা হোৱাৰ কথা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে আৰু বৰ্তমান E20 যুক্ত পেট্ৰলেৰে যিসমূহ বাহন চলি আছে সেই বাহনসমূহ এতিয়া
সমস্যাত পৰিব পাৰে যদি হঠাৎ E85 যুক্ত পেট্ৰল ব্যৱহাৰ কৰি দিয়া হয় আৰু তাৰ বাবে নতুন ইঞ্জিনৰ প্ৰয়োজন হ'ব E85 যুক্ত পেট্ৰলৰ বাবে বাহনৰ ইঞ্জিনসমূহ সেই হিচাপত প্ৰস্তুত কৰিব লাগিব বুলিও গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত মত প্ৰকাশ কৰিছে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিবাটা বিষয়ত গুৰুত্ব প্ৰদান কৰিছে কেৱল আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰাৰ উপৰিও নিৰ্ভৰ যিহেতু হ'বলগীয়া হৈছে গতিকে তেনেকুৱা এটা বিষয়ৰ পৰা আঁতৰি আহিবলৈ কেন্দ্ৰীয় চৰকাৰে এনে ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে আমদানিকৃত ইন্ধনৰ পৰা ৰেহাই পাবলৈ বা ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ বাবে সমান্তৰালকৈ প্ৰদূষণমুক্ত এটা পৰিৱেশ গঠনৰ বাবে গঢ়িবৰ বাবে এই পেট্ৰল অত্যন্ত প্ৰয়োজনীয় এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰি আহিছে কাৰ্বন ডাই অক্সাইডৰ যি নিৰ্গমন সেই নিৰ্গমন 50% পৰ্যন্ত হ্ৰাস পাব E85 যুক্ত পেট্ৰল যেতিয়া বজাৰত আহিব যাতে 100% মানুহে ব্যৱহাৰ কৰাৰ এটা পৰিৱেশ হ'ব তেতিয়া 50% পৰ্যন্ত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস হ'ব আৰু একেদৰে বৈদেশিক মুদ্ৰা ৰাহি হ'ব বৃহৎ হাৰত ব্যাপক হাৰত বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ সক্ষম হ'ব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এই ক্ষেত্ৰত কেৱল E85তে সীমাবদ্ধ থাকিব বিচৰা নাই কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ 100% ইথানল ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে অনতিপলমে E85 নহয় E100 ইন্ধন ব্যৱস্থা বলবৎ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে খচৰা প্ৰস্তুত কৰিছে আঁচনি যুগুত কৰিছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি এয়া E85 এই E85ৰ প্ৰস্তাৱ 2016 চনতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছিল কিন্তু বিভিন্ন ধৰণৰ বিষয় বিভিন্ন ধৰণৰ বাধা এইসমূহ বিষয় আছিল আৰু তাৰ পিছত ক্ৰমাগতভাৱে E10 E20 পৰ্যন্ত বৃদ্ধি কৰা হৈছে E30 লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি থকাৰ মাজতে হঠাৎ কেন্দ্ৰীয় চৰকাৰে এই আঁচনি যুগুত কৰিছে যে এইবাৰ E85 এক সুকীয়া গ্ৰেডৰ ইন্ধন E85ৰ ক্ষেত্ৰত কিছু কৰণীয় থাকিব E20 যেনেদৰে এটা সহজ পদ্ধতি E85 এক জটিল পদ্ধতি হ'ব সেই কথাও কেন্দ্ৰীয় চৰকাৰে কৈছে যে E85 ব্যৱস্থা ৰূপায়ণ কৰা E20 দৰে ইমান সহজসাধ্য নহ'ব E20 মিশ্ৰণত ইথানল 27% পৰ্যন্ত বৃদ্ধি কৰিব পাৰি কিন্তু E85 ব্যৱস্থা এক সুকীয়া গ্ৰেডৰ যেহেতু এটা ইন্ধন গতিকে E85 ইন্ধনৰ বাবে প্ৰয়োজন হ'ব নতুন ইঞ্জিনৰ পেট্ৰল পাম্পসমূহতো ইয়াৰ বাবে সুকীয়া ব্যৱস্থা কৰিব লাগিব সেই কথাও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে বৰ্তমান গাড়ীৰ ইঞ্জিন আৰু ইন্ধন ব্যৱস্থাত E85 ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দেশ অনতিপলমে আগবাঢ়িছে আৰু E100 ইন্ধন ব্যৱস্থা বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যাৰ বাবে নেকি নীতিন গাডকাৰী কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে E100 যুক্ত বাহনত ভ্ৰমণ কৰি তাৰ এটা ধাৰণাও ইতিমধ্যে দেশবাসীৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে টয়োটা কোম্পানীয়ে নিৰ্মাণ কৰা এই বিশেষ ইঞ্জিনযুক্ত বাহন য'ত E100 ব্যৱহাৰ কৰি ভ্ৰমণ কৰি নীতিন গাডকাৰীয়ে দেশবাসীৰ সন্মুখত এটা ধাৰণা দিছে যে অতি শীঘ্ৰেই E100 ইথানল চালিত গাড়ীৰ সমগ্ৰ দেশ জুৰি কাৰ্যকৰী হ'ব বলবৎ কৰা হ'ব ই অত্যন্ত এটা জৰুৰী এই মুহূৰ্তৰ সময়ৰ আহ্বান কাৰণ আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰ নকৰি এতিয়া 100% ইথানল ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰা যাব এটা সুন্দৰ পৰিৱেশ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াব পৰা যাব আৰু সমান্তৰালকৈ ইথানল প্ৰস্তুতৰ জৰিয়তে দেশৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পৰা যাব দেশৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি এতিয়া 100% E85 নহয় E100 ব্যৱস্থা বলবৎ কৰাৰ ক্ষেত্ৰতো আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ কিন্তু লক্ষণীয় হ'ব এই বিশেষ ইঞ্জিন প্ৰস্তুতৰ ক্ষেত্ৰত আৰু কেনে ধৰণৰ বিষয় জড়িত হৈ থাকিব ইয়া পৰৱৰ্তী সময়সমূহত লক্ষণীয় হ'ব প্ৰিয় দৰ্শক কিভাৱে এই ব্যৱস্থাক লৈ জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লম নমস্কাৰ